ৰঙিয়াৰ জয়ন্তীপুৰত চোৰক ৰাজহুৱা শাস্তি মন্দিৰৰ সন্মুখৰ নাৰিকল গছত বান্ধি চোৰৰ ওপৰত চলিল চৰ ভুকু আৰু গুৰুতৰভাৱে আহত হৈ অচেতন হৈ পৰিল চোৰ ৰাইজৰ উপস্থিতিত ৰাজহুৱা শাস্তি প্ৰদান জয়ন্তীপুৰৰ অশ্বিনী দাস ওৰফে গণেশৰ ওপৰত চাৰিওফালৰ পৰা ঘেৰি ধৰি আক্ৰমণ চোৰক তাৰ পিছতে চোৰৰ ওপৰত চলিল চৰ ভুকু অভিযোগ অনুসৰি ৰঙিয়াৰ জয়ন্তীপুৰত দীৰ্ঘদিনৰ পৰা চোৰৰ উপদ্ৰৱ চলি আহিছিল 5 দিন পূৰ্বে বালিসত্ৰৰ পৰা এখন চাইকেল চুৰি হৈছিল আৰু মঙ্গলবাৰে পুৱতি নিশা জয়ন্তীপুৰৰ এটা পৰিয়ালৰ বস্তিৰ পৰা মাটিত পুতি থোৱা তামোল চুৰি হৈছিল লগতে পুৱা সেই তামোলখিনি গণেশে বিক্ৰী কৰিবলৈ গৈ ৰঙিয়াত ধৰা পৰে লগে লগে জয়ন্তীপুৰৰ পৰা একাংশ লোকে ধৃত চোৰজনক কৰায়ত্ব কৰি জয়ন্তীপুৰলৈ লৈ আহে ধৃত চোৰজনক লৈ অহাৰ পিছত চোৰজনক নাৰিকলৰ গছত বান্ধি উত্তেজিত একাংশই উত্তম মাধ্যম সোধায় পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত কোনোমতে ৰক্ষা পৰে চোৰজনৰ প্ৰাণ আৰক্ষীয়ে চোৰজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে গভাইত চোৰক অধিক তথ্যৰ বাবে ৰঙিয়া থানাত জেৰা চলাব বুলি জানিব পৰা গৈছে আৱশ্যকত তামোলকেইটা চোৰ কৰিব গৈছে তাতে এখন দোকানত চোৰ হৈছে সেই মানুহ দুজন তাতে মানে বহি আছিল থাকাতে ই খুচি যায় যে তামোল ৰাখবে নেকি তেতিয়া হেন্দাই খুচি যি তামোল কৰিব আনিছ তুমি তেতিয়া তাক ধৰাৰ পিছত অজিতৰ নাম কৈছিল তেতিয়া তেওঁক মানছি বান্ধি পেলাই আমাক খবৰ দিছে এতিয়া ৰাইজে ধৰি আনি পেলাই তাক বান্ধি থৈ দিছে মন্দিৰৰ সন্মুখত ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।